অন্তৰৰ নিভিত কোণত সাঁচি ৰখা মৰম আৰু ভালপোৱাৰে তোমালৈ মোৰ এয়া নৱবৰ্ষৰ শুভকামনা। মনত পৰেনে গোট গোট হাতৰ আখৰেৰে দোকানৰ পৰা বিচাৰি বিচাৰি আনি মন পচন্দৰ গ্ৰিটিংছ কাৰ্ডখনত লিখা এনেধৰণৰ শুভেচ্ছা বাৰ্তাৰ কথা। সময়ৰ ধামখুমীয়াত মাথো সোঁৱৰণি হৈ ৰ'ল গ্ৰিটিংছ কাৰ্ড। সময়ৰ ধামখুমীয়াত পাহৰণি গৰ্ভত গ্ৰিটিংছ কাৰ্ড। নতুনৰ ধামখুমীয়াত সলনি হ'ল আপোনজনক শুভেচ্ছা জনোৱাৰ সুমধুৰ পৰম্পৰা। নতুন বছৰৰ প্ৰাক মুহূৰ্তত মনলৈ অহা এটা পুৰণি আপোন শব্দ হৈছে গ্ৰিটিংছ কাৰ্ড। কালৰ বুকুত হেৰাই গ'ল হেঁপাহৰ গ্ৰিটিংছ কাৰ্ড। আপোনজনৰ হাতৰ উমাল পৰশে জীপাল কৰা এই কাৰ্ডখনেই আছিল এটা সময়ত মৰমৰ আদান প্ৰদানৰ এক অন্যতম মাধ্যম। নৱবৰ্ষ আহিলেই বিপণীসমূহত দেখা পোৱা গৈছিল শাৰী শাৰীকৈ গ্ৰিটিংছ কাৰ্ড। এক আৱেগ আৰু আন্তৰিকতাৰ নিৰ্ভেজাল অনুভূতি প্ৰকাশৰ মাধ্যম আছিল গ্ৰিটিংছ কাৰ্ড। কিন্তু লাহে লাহে পাহৰণি গৰ্ভত গ্ৰিটিংছ কাৰ্ডবোৰ আধুনিকতাৰ প্ৰবল গ্ৰাসে ক্ৰমাৎ নোহোৱা কৰিলে গ্ৰিটিংছ কাৰ্ডৰ জনপ্ৰিয়তা। এতিয়া মাথো সোঁৱৰণিৰ পাততহে আছে গ্ৰিটিংছ কাৰ্ডৰ এই সজল স্মৃতি। গ্ৰিটিংছ কাৰ্ডৰ বাকঘৰুৱা শব্দই কঢ়িয়াই অনা শুভকামনাৰ এজাক দুপাল পিতা বৰষুণে যেন আকৌ এবাৰ তিয়াই নিব প্ৰিয়জনৰ বুকু, যাৰ বাবে এতিয়াও সময়ে সামৰি ল'ব খোজা এই গ্ৰিটিংছ কাৰ্ডখনক লৈ নৱবৰ্ষৰ প্ৰাকখনত নষ্টালজিক হৈ উঠে সকলো। বহুজনৰে আশা আকৌ ঘূৰি আহক সেই সোণোৱালী অতীত। শিৱসাগৰ জিলাৰ নামতিৰ ভিতৰুৱা অঞ্চলৰ PMC 806 নম্বৰ পূৰ্ণসাগৰ প্ৰাথমিক বিদ্যালয়ে গ্ৰিটিংছ কাৰ্ডৰ স্মৃতি জীয়াই ৰখাৰ বাবে চলাইছে প্ৰচেষ্টা। প্ৰাথমিক বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে আগন্তুক নৱবৰ্ষৰ বাবে হাতেৰে তৈয়াৰ কৰিছে কেতবোৰ সুন্দৰ আৰু মনোমোহা গ্ৰিটিংছ কাৰ্ড। হয়, মোৰো মনত পৰি গ'ল সেই তাহানি শৈশৱৰ দিনটোলৈ। আমি বন্ধু হওক, ওচৰৰ ছাৰ বাইদেউসকলক, জ্ঞাতি সকলোকে আমি গ্ৰিটিংছ কাৰ্ডে আমি নতুন বছৰ শুভেচ্ছা জনাইছিলোঁ। কিন্তু বৰ্তমান ডিজিটেলৰ যি মাধ্যমত আমি তাহানি সেই গ্ৰিটিংছ কাৰ্ডৰ কিন্তু হেৰাই গৈছিলে। আমি ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আজি যিটো আমি গ্ৰিটিংছ কাৰ্ডৰ যিটো আদান প্ৰদানৰ যিটো ব্যৱহাৰ সিহঁতক শিকালো বা দেখুৱালো, সিহঁতে সেইখিনি কৰি ইমানেই উৎফুল্লিত হৈছে, তাৰ বাবে আমি আজি বহুত সুখী আমাৰ বিদ্যালয়। আৰু হেৰাই যোৱা যিখিনি অতীতৰ যিখিনি হেৰাই যোৱা গ্ৰিটিংছ কাৰ্ডৰ যি শুভেচ্ছা, সেই শুভেচ্ছাবোৰ আমি ডিজিটেলৰ মাধ্যমে নহয় যে আমি গ্ৰিটিংছ কাৰ্ডৰ মাধ্যমে যে দিব পাৰোঁ, আৰু সেই মাধ্যমটো আজি সিহঁতক আমি দেখুৱালোঁ আৰু সিহঁতে সেইখিনি কৰি ভাল পাইছে। আৰু সঁচাকৈ আমিও আনন্দিত হৈছোঁ। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বহুত আগ্ৰহে সিহঁতি নিজ হাতেৰে গ্ৰিটিংছ কাৰ্ড বনাই নিজৰ বন্ধু, নিজৰ শিক্ষাগুৰু আৰু তাৰ লগতে ৰাস্তাৰ যিসকল পথৰ বিষয়াসকল, তেওঁলোককো গ্ৰিটিংছ কাৰ্ড দি আগন্তুক নতুন বছৰ শুভেচ্ছা জনাইছে। আৰু মই আজিও আপোনালোকলৈও এই 2025 চনৰ আগন্তুক নৱবৰ্ষৰ মই আজি শুভেচ্ছা জনাইছোঁ। থেংক ইউ। আজি আমি বহুত নষ্টালজিক হৈ পৰিলোঁ, বহুত ভাল লাগিল। আমাৰ বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে এটা মহান উদ্যোগ হাতত ল'লে। আধুনিকতাৰ পৰশত আমাৰ যি গ্ৰিটিংছ কাৰ্ড আদান প্ৰদানৰ যি প্ৰক্ৰিয়া আছিল অতীতত নৱবৰ্ষৰ প্ৰাক্ষণত, এই হেৰাই যোৱা যি আমাৰ পৰম্পৰা সদৃশ গ্ৰিটিংছ কাৰ্ড ইজনে সিজনক প্ৰদান কৰা, জ্যেষ্ঠজনক প্ৰদান কৰা যি পৰম্পৰা আছিল, সেই হেৰাই যোৱা পৰম্পৰা আজি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ঘূৰাই আনিলে। তেখেতসকলে আমাক এখন গ্ৰিটিংছ কাৰ্ড প্ৰদান কৰি আগন্তুক 2025 বৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালে। আমাৰ লগতে তেখেতসকলে আমাৰ পথচাৰীসকলকো শুভেচ্ছা জনালে, যি কাৰ্যক আমাক যথেষ্ট আনন্দিত কৰিছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ এই মহান কাৰ্যক আমি একমুখে শলাগিছোঁ। অত্যন্ত এটা ভাল লগা পৰিৱেশ আজি ছাত্ৰ ছাত্ৰীসকলে সৃষ্টি কৰিলে আমাৰ বিদ্যালয়ত। নিউজ ডেস্ক ৰিপৰ্ট, লাইটন বাতৰি।